এতিয়া কথাটো হ'ল যে সময়ে সময়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ কিছুমান বিতৰ্কৰ সৃষ্টি হয়। সময়ে সময়ে একাংশ সাধাৰণ মানুহে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভালৰি লগাবলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান এনেকুৱা মানুহ যিসকল মানুহে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকৰ অবৈধ ধনৰ লেনদেন লুকুৱাবলৈ বা নিজৰ কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ কাষত এখন ফটো উঠে। আৰু তেনেকুৱা এটাই অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পালোঁ আমি যোৱা 9 জুলাই তাৰিখে। এতিয়া আমাৰ কেইটামান স্পেচিফিক প্ৰশ্ন আছে যে প্ৰথম কথাটো হ'ল ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই। দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন। মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ নতুন বিতৰ্ক সৰব ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী। এতিয়া কথাটো হ'ল যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত। এইখন চেক এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ, যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইটো আমি দিয়া পোষ্ট নহয়, এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয়, এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট। এই পোষ্টটো মই এইকাৰণে প্ৰথমতে দেখুৱাই লৈছোঁ, এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে। এতিয়া কথাটো হ'ল যে কি এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন, অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়। আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন, তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ, তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে সাহায্য পুঁজিলৈ পইচা দিছে। মই সকলো মানুহক কোৱা নাই, ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে, যিসকল মানুহৰ কোনো স্বাৰ্থ নাই। কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ, এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে, যদি কৰিছে তেতিয়াহ'লে অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক, যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায় তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন, চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব। এতিয়া কথাটো হ'ল এই অভিজ্ঞান বৰাই কি কৰিছিলে যাৰ কাৰণে আজি আমি কথাখিনি ক'বলগীয়া হ'ল। অভিজ্ঞান বৰানো এনেকুৱা এজন কি বিশ্ববিখ্যাত মানুহ যাৰ কাৰণে আজি আমি সংবাদ মেল পাতি অভিজ্ঞান বৰাৰ এই বস্তুসমূহ দেখুৱাবলগীয়া হ'ল। প্ৰথমতে মই এখন চাৰ্টিফিকেট দেখুৱাবলৈ বিচাৰিছোঁ। এখন ফৰ্বছ তেওঁ এখন চাৰ্টিফিকেট ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেট। এখন অভিজ্ঞান বৰাৰ চাৰ্টিফিকেট। অভিজ্ঞান বৰাই মেনশ্যন কৰিছিল, অভিজ্ঞান বৰাই দেখুৱাইছিল যে তেওঁ ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেটত তেওঁৰ নামটো আহিছে। কিন্তু আপুনি যদি ৱেবছাইটটো পৰীক্ষা কৰে ফৰ্বছৰ তেতিয়াহ'লে দেখিব যে এই চাৰ্টিফিকেটখন এখন সম্পূৰ্ণ ভুৱা। অৰ্থাৎ এই চাৰ্টিফিকেটখন এখন ভুৱাকৈ নিৰ্মাণ কৰিছিলে অভিজ্ঞান বৰাই। এই চাৰ্টিফিকেটখন অভিজ্ঞান বৰাই কিয় ভুৱাকৈ নিৰ্মাণ কৰিবলগীয়া হৈছিলে? কাৰণ অভিজ্ঞান বৰা এজন মহাপ্ৰতাৰক। অভিজ্ঞান বৰাই নহয়, অভিজ্ঞান বৰা এণ্ড বৰা ফাউণ্ডেশ্যন এজন
প্ৰতাৰক নহয় মহাপ্ৰবঞ্চক। বিভিন্ন মানুহক ভুৱা ইনভইচ আৰু ভুৱা আই কাৰ্ড দেখুৱাই বিগত 2টা বছৰে লুণ্ঠন কৰি আহিছে এই অভিজ্ঞান বৰা নামৰ মানুহজনে। 2024 চনৰ জানুৱাৰী মাহত এখন ভুৱা ইনভইচৰ জৰিয়তে 5খনকৈ জেচিবি, এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি লুণ্ঠনৰ জাল পতা আৰম্ভ কৰিছিল এইজন অভিজ্ঞান বৰাই। এইখন জেচিবিৰ ইনভইচ যিখন ইনভইচ আচলতে তেওঁ অভিজ্ঞান বৰাই মানুহক দেখুৱাইছিলে। এইটো ইউনিট নাম্বাৰ 38 থাৰ্ড ফ্ল'ৰ চাৰ্চি টাৱাৰ প্লট নম্বৰ 125B1 ইষ্ট কলকাতা এৰিয়া ডেভেলপমেণ্ট প্ৰজেক্ট 686 আনন্দপুৰ কলকাতা ৱেষ্ট বেংগল 700107। এই এড্ৰেছটোৰ পৰা এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাইছিল সেইজন অভিজ্ঞান বৰাই, যিজন অভিজ্ঞান বৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়াইছে। আৰু আমি যেতিয়া তথ্য পাতি পৰীক্ষা কৰি চালো তেতিয়া দেখিলো যে এই ইনভইচখন এখন সম্পূৰ্ণ ভুৱা ইনভইচ। এই যিখন ইনভইচ, এই ইনভইচত থকা যিটো জিএসটি নাম্বাৰ, অভিজ্ঞান বৰাৰ এগেইনষ্টত যিটো জিএসটি নাম্বাৰ দিয়া আছে 17B7726HJSY78M, এই যিটো জিএসটি নাম্বাৰ, এই জিএসটি নাম্বাৰটো এটা ভুৱা জিএসটি নাম্বাৰ। আপোনালোকে যদি জিএসটিৰ অফিচিয়েল ৱেবছাইটত গৈ গুগল কৰি চাই তেতিয়াহ'লে দেখিব এই জিএসটি নাম্বাৰটো এটা ভুৱা। অৰ্থাৎ এটা ভুৱা জিএসটি নাম্বাৰ দি তেওঁ এখন ইনভইচ বনাই এদিনত তেওঁ 2খন 4খন 6খন 8খন 10খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাই মানুহক লুণ্ঠনৰ জাল পাতিছিল। অৰ্থাৎ তেওঁ কি কৰিছিল, তেওঁ জেচিবি কিনিছো বুলি মানুহক দেখুৱাই মানুহৰ পৰা বিভিন্ন অবৈধ উপায়েৰে যে মই ট্ৰেডিং কৰি এই পইচাখিনি পাইছো, মই ট্ৰেডিং কৰি এই পইচাখিনি আনিছো আৰু আপোনালোকেও মোক ধন দিয়ক, আপোনালোকে যদি মোক 10 লাখ টকা দিয়ে মই দুদিনত সেই 10 লাখ টকা 40 লাখ টকা দি আপোনালোকক ঘূৰাই দিম। কেৱল জেচিবিয়ে নহয়, সেই 1 জানুৱাৰী মাহৰে 1 তাৰিখে 2024 চনৰ 1 জানুৱাৰী তাৰিখে পুনৰ এখন ইনভইচ তেওঁ মানুহৰ মাজত প্ৰচাৰ কৰিছিল, তেওঁ বিভিন্নজন মানুহক দেখুৱাইছিল আৰু তাতে তেওঁ লেণ্ড ৰভাৰ ডিফেণ্ডাৰ 110 5.0 পেট্ৰল V8 আৰু এনেকুৱা বিভিন্ন ধৰণৰ আচলতে 9খন 9 2 11 11 পাছে 16খন লেণ্ড ৰভাৰ এদিনতে ক্ৰয় কৰা বুলি তেওঁ বিভিন্ন মানুহক দেখুৱাইছিল আৰু দেখুৱাই তেওঁ আচলতে মানুহৰ পৰা টকা লুণ্ঠন কৰিছিল। আৰু তেওঁ এই যে টকাসমূহ পাইছো বুলি দেখুৱাইছে এই টকাসমূহ সম্পূৰ্ণ তেওঁ ট্ৰেডিং কৰি পোৱা বুলি আচলতে দেখুৱাইছিলে। এতিয়া কথাটো হ'ল যে এই অভিজ্ঞান বৰা এণ্ড ফাউণ্ডেশ্যনে তেওঁলোকে এদিনতে যে এই লেণ্ড ৰভাৰ ক্ৰয় কৰিছে, এদিনতে যে এই আচলতে জেচিবিসমূহ ক্ৰয় কৰিছে, গাঁৱৰ এজন সাধাৰণ মানুহ যিজন মানুহৰ এইবিলাক কথাৰ লগত কোনো প্ৰসংগ সংগতি নাই, যিজন মানুহে এই কথাবিলাক নাজানে, ডেফিনেটলি চুমি বৰা আৰু বিশাল ফুকনে যিদৰে জাল পাতিছিলে বা চুমি বৰা এণ্ড বিশাল ফুকন গেঙে যিদৰে জাল পাতিছিলে সেই একেখন জালে পাতিছিলে এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনৰ বয়স 21 বছৰ। 21 বছৰীয়া এজন ল'ৰাই যেতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকা অনুদান আগবঢ়াব তেতিয়া ডেফিনেটলি প্ৰশ্নৰ সৃষ্টি হ'ব যে 21 বছৰত তেওঁ কোটিপতি কেনেকৈ হ'ল।